যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল পায় তেওঁলোকৰ কাৰণে এক সুখবৰ আৰু আহি আছে 20-21 তাৰিখে যিসকলে ৰাভা সংগীত গাই ভাল পায় তেওঁলোকৰ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম প্ৰতিযোগিক 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব আৰু তেনেধৰণে ৰচনা প্ৰতিযোগিতা আছে ৰচনা প্ৰতিযোগিতাটো প্ৰথম স্থানপ্ৰাপ্তক নগদ 5,000 টকাৰ আৰু মানপত্ৰে পুৰস্কৃত কৰা হ'ব এনেধৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব আৰু এই প্ৰতিযোগিতা কোনে পাতিছে কিহৰ কাৰণে পাতিছে আৰু ক'ত পাতিছে সকলোখিনি কথা জানি পাৰিব ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ 20 আৰু 21 জুন 2025 শুকুৰবাৰ আৰু শনিবাৰে নাহাৰকুল লাচিত বৰফুকন যুৱক সংঘৰ প্ৰেক্ষাগৃহ ডিব্ৰুগড় অনুষ্ঠিত কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু শ্ৰীংহোলা মদাখাট ঘোঁৰামৰা মোহনবাৰী লাহোৱাল ডিকম আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ সহযোগত তথা নাহাৰকুল লাচিত বৰফুকন যুৱক সংঘৰ আৰু নাহাৰকুলবাসী ৰাইজৰ আতিথ্যত সপ্তম বাৰ্ষিক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন লগতে ডিব্ৰুগড় জিলাৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন অনুষ্ঠান আৰু এই অনুষ্ঠানতে এইসমূহ প্ৰতিযোগিতা তেওঁলোকে ৰাখিছে আৰু প্ৰতি বছৰে তেওঁলোকে এই ধৰণে অনুষ্ঠিত কৰি আহিছে এই কাৰ্যসূচী আৰু এই বছৰো সপ্তম বাৰ্ষিক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস অনুষ্ঠিত কৰিছে আৰু এই কাৰ্যসূচীত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ৰাখিছে চিত্ৰাংকন ৰচনা কবিতা আবৃত্তি কুইজ ৰাভা সংগীত সৃষ্টিমূলক নৃত্য এনেধৰণে ৰাভা সংগীতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা তেওঁলোকে ৰাখিছে আৰু যিসকল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল পায় তেওঁলোকৰ কাৰণে সুখবৰ আৰু তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা সুবিধাতে মই স্ক্ৰীনশ্বটত কিছু কাৰ্যসূচী কিছু বিৱৰণ দাঙি ধৰিছোঁ স্ক্ৰীনশ্বটত আৰু 21 তাৰিখে যি মুকলি সভা আৰু মটক জনগোষ্ঠী কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু সেই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই সহকাৰী অধ্যাপক শিক্ষা তত্ত্ব বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সাদৰে নিমন্ত্ৰণ জনালোঁ আজিলৈ ভিডিঅ'টো ইমান আছিল ধন্যবাদ।